তই পানীগিলাচ এতিয়াহে খাইছ? খাবলৈ পাহৰি গ'লো। পাহৰিবি তোন, তোৰ মূৰত কমবোৰ কামৰ হেঁচানে? তাতে হেমন্তও অসুস্থ, জয়ন্তৰতো ইমান কাম কৰাৰ অভিজ্ঞতাই নাই। অভিজ্ঞতা কিনা বস্তু নহয় বাইদেউ, অৰ্জন কৰিব লাগিব। আৰু পানীত নামিলেহে সাঁতুৰিব শিকিব। কিন্তু এতিয়াৰ কোম্পেনীৰ কথাওতো ভাবিব লাগে। জয়ন্তৰ আকৌ কোম্পেনীতকৈ ফেক্টৰীৰ চিন্তাহে বেছি। সকলোৰে পচন্দ বেলেগ বেলেগ বাইদেউ, সকলোৰে এইম ইন লাইফ বেলেগ হয়। জয়ন্তক মই জোৰকৈ কোম্পেনীত আনিলে তাৰ ছেটিছফেকশ্যন নাথাকিব। মই কোম্পেনী আগবঢ়োৱাৰ কথা ভাবিছোঁ, চাওচোন কি হয়। তথাপিও বিপদৰ সময়ত সন্তানেইতো দেউতাকৰ সাৰথি হ'ব লাগিব। ফেক্টৰীটো জয়ন্তই জন্ম দিয়া, সেইটো তাৰ সন্তানৰ দৰে নহয় জানো? ৰচোন, জয়ন্ত নিজৰাই নিজৰ সন্তানৰ কথা ভবা নাই নেকি? নে হেমন্ত আৰু ৰাগিনীৰ দৰে সিহঁতৰো? আজিকালি তোমাৰ কি হৈছে পংকজ? কি হোৱা দেখিছা? আজিকালি তুমি প্ৰায়ে টেনশ্যনত থাকা। এক্সিডেণ্ট মোৰ দাদাৰহে হৈছে, মইহে বেছি টেনশ্যন ল'ব লাগে। তোমাৰ দাদা মানে মোৰ দাদা নহয় নেকি? মোৰ কি চিন্তা হ'ব নোৱাৰে? পাৰে, কিয় নোৱাৰে? কিন্তু আজিকালি মোৰ এনেকুৱা লাগে তোমাৰ যেন কিবা বেলেগ কথা টেনশ্যন হৈ থাকে। তুমি মোক ক'ব পাৰা পংকজ? ক'ব পৰা হ'লেতো ভালেই আছিলে, কিন্তু ক'লেই মই তোমাক হেৰুৱাম। কেনেকৈ কওঁ তোমাক? সেয়া, আকৌ কিবা চিন্তাত পৰিলা নহয়? অফিচৰ চিন্তাও। হেমন্তদাৰ এই অৱস্থা, জয়ন্তদাতো অফিচ নাযায়। এই সময়ত কোম্পানীৰ বহুত কথা মোৰ ওপৰতে ডিপেণ্ড নকৰে জানো? ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মইহে চিন্তা কৰিব লাগে। মাজুদাই ফেক্টৰী ষ্টাৰ্ট কৰি বহুত ভুল কাম কৰিছে। সেইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত আছিল। এতিয়া শুনিছোঁ তেওঁ বোলে ফেক্টৰীলৈও বহুত দিন যোৱা নাই। নাই, দাদাৰ এক্সিডেণ্টৰ পৰা ঘৰৰ কামতে বিজি থাকিবলগীয়া হৈছে। তেনেহ'লে তোমাৰ টেনশ্যনবোৰ কেৱল অফিচক লৈ? হয়। বেলেগতো একো নাই? নাই, কিন্তু তুমি একেটা কথাকে কিয় সুধি আছা? কিয় নুসুধিম? তোমাৰ লগত মোৰ গোটেই ভৱিষ্যতটো নিৰ্ভৰ হৈ থকা নাই জানো? তোমাৰ টেনশ্যন মানেই মোৰ টেনশ্যন। তুমি মোক সকলো কথা ক'ব পাৰা, মই কেতিয়াও বেয়া নাপাওঁ পংকজ। মই জানো তুমি একো ভুল কৰিব নোৱাৰা, সেইখিনি বিশ্বাস মোৰ তোমাৰ ওপৰত আছে। এইবাৰতো সোনকালে আহিলি যে? এইবাৰ কেইমাহমান থাকিম চাগে। একচুৱেলি আমাৰ নতুন কোম্পানীটো গুৱাহাটীত এটা ব্ৰাঞ্চ অ'পেন কৰিব, আৰু তাৰ গোটেইখিনি ৰেছপনচিবিলিটি মোকেই দিছে। ভালেই হ'ল দে, এটা মন গ'লে তোক লগ কৰিব পাৰিম। পিছে মই কালি তহঁতৰ ঘটনাটো শুনি মনটো বৰ বেয়া লাগিল। কি কৰিবি, হ'ব লগা আছিল আৰু হ'ল আৰু। হয় দে, এটাৰ পাছত এটাৰ বিপদে তহঁতৰ লগেই নেৰা হৈছে। এই এক্সিডেণ্টটোৰ ইনভেষ্টিগেশ্যন কিমান দূৰ আগবাঢ়িছে? নাই, পুলিচে তেনেকুৱা সন্দেহজনক একো নাপালে। গাড়ীখনৰ হেনো ব্ৰেক ফেইল হৈছিল। তাৰমানে এতিয়াৰ পৰা তোৰ ৰেছপনচিবিলিটি আৰু বাঢ়িল। মানে ঘৰখন চোৱাৰ পৰা কোম্পানী গোটেইখিনি মেইনটেনেঞ্চ তয়ে কৰিব লাগিব। নিজৰ সামৰ্থ্য অনুযায়ী যিমান পাৰোঁ কৰিম। তথাপিও মোৰ ফেক্টৰীটোকতো পিঠি দিব নোৱাৰোঁ। সেইটো হয়, তই এতিয়াৰ পৰা দুইফালে মেনেজ কৰিব লাগিব। মানে তই অকল কোম্পানীৰ কথা চিন্তা নকৰি যদি অকল ফেক্টৰীতে লাগি থাক, তেতিয়াহ'লে বহুত মানুহৰ কথাৰ সন্মুখীন হ'ব লাগিব তই। আৰু মোৰ বোধেৰেতো খুৰাই 2 এদিনতে কোম্পানীৰ গোটেই দায়িত্ব তোক লোৱাৰ কথা কৈছে। তোৰ বাহিৰেনো আৰু কোনে চম্ভালিব? হেৰি